নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বছৰীয়া পৰীক্ষা 2023-24 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন এই প্ৰশ্ন কাকতখনৰ কেৱল মাত্ৰ প্ৰশ্নসমূহে আলোচনা কৰা হ'ব আপোনালোকে হয়তো মোৰ মাতটো শুনি গম পাইছে মোৰ খুব বেছি গা বেয়া তথাপিও যেহেতু ৰিকুৱেষ্ট কৰি আছিল যে আমাক অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন লাগে হেয়ে মই ভিডিঅ'টো লৈ আহিছো মই কেৱল মাত্ৰ প্ৰশ্নকেইটাই কৈ যাম উত্তৰকেইটা ধুনীয়াকৈ নিজৰ কিতাপৰ পৰা চাই মেলি মুখস্থ কৰি বহিত ঢুকি ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পঞ্চম শ্ৰেণীৰ কোনো ভিডিঅ'ৰ আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলৰ নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া 1 নম্বৰটো আমাক দিছে একোটিকৈ বাক্যত উত্তৰ লিখা ক মঘাই ওজাৰ আচল নাম কি আছিল খ কৃষ্ণৰ ককায়েকৰ নাম কি গ সিংহদত্ত দেৱ অধিকাৰীৰ জন্ম ক'ত হৈছিল খ অসমৰ বিষয়ে বিৱৰণ থকা চিহাবুদ্দিন তালিচৰ গ্ৰন্থখনৰ নাম কি গ কোনবোৰ মানুহ কুজা হোৱাৰ ভয় থাকে প্ৰথম ছ খাৰুৱা তেলৰ আন এটা নাম কি দ্বিতীয় ছ জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল বৰ্গীয়া জ সৌৰভৰ পেহীয়েকৰ ঘৰ ক'ত ছ কিহৰ কলিৰে ফুলচুপিৰ শোভা বাঢ়ে নিয় দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম লিখা তাৰপিছত আমাক 2 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ক মঘাই ওজাই সৰুতে ৰাতিহে কিয় ঢোল শিকিছিল খ বৰপেটা থানৰ সৃষ্টি কেনেদৰে হ'ল গ অভিকৰ শ্ৰেণী শিক্ষকজনৰ নাম কি তেওঁ কি কথাত সদায় জোৰ দিয়ে আৰু এইখিনিতে ক'ব খুজিছো যেতিয়া দুটা প্ৰশ্ন একেটা প্ৰশ্নতে থাকে তেতিয়াহ'লে আমি কিন্তু পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব লাগে ঠিক আছে প্ৰথমে এইটোৰ উত্তৰ লিখিলো নহয় তাৰপিছত তাৰ তলৰ পৰা যেতিয়া য'ত শেষ হ'ব তাৰ তলৰ পৰা আমি লিখিবলৈ নেক্সট প্ৰশ্নটো চেষ্টা কৰিলে হ'ল ঠিক আছে খ প্ৰশ্ন দিছে খাৰুৱা তেলৰ পৰা কি বস্তু উৎপাদন কৰিব পাৰি উঙ প্ৰশ্ন খেৰৰ মেজি কিদৰে সাজে এতিয়া 3 নম্বৰটো আমাক দিছে খালি ঠাই পূৰ কৰা এইটো কবিতাৰ পৰা খালি ঠাই পূৰ কৰা দিয়া হৈছে তো আমাৰ যিখিনি সিলেবাছত কবিতা দিয়া আছে আটাইবোৰ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া 4 নম্বৰ দিছে চমুটুকা লিখা অৰ্থাৎ চমুটুকাও আহিব ফণী শৰ্মা ফাকুৱা হেমচন্দ্ৰ গোস্বামী যোৱা বছৰ যদি এইকেইটা আহিছিলে এইবাৰ হয়তো বেলেগ আহিব পাৰে তো কিতাপত যিমানখিনি চমুটুকা আছে আটাইবোৰ মনত ৰাখিব চেষ্টা কৰিব লাগিব এতিয়া 5 নম্বৰ দিছে কোনে কাক কৈছিল লিখা ক হেয়া ভঠেলি ভাগিছে এতিয়া পাৰকেইটাও উঠাই লৈ যাব বলা আমিও যাওঁ খ আমি খেৰৰ মেজি নাহাজো আৰু এইখিনিতে আকৌ এটা কথা ক'ব খুজিছো যেতিয়া আমাক কোনে কাক কৈছিল লিখিব দিয়ে তেতিয়া আমি প্ৰথম আৰম্ভণি কেনেকৈ কৰিব লাগে উক্ত কথাষাৰ ঠিক আছে কি ধৰণে উত্তৰটো আমি আৰম্ভ কৰিম উক্ত কথাষাৰ তাৰপিছত কোনে কাক কৈছিল সেইখিনি কথা ধুনীয়াকৈ লিখি দিলে হ'ল ঠিক আছে এতিয়া আমাক 6 নম্বৰ অৰ্থ লিখা দিছে এই পাঠটিৰ পিছপিনে যে অৰ্থ শব্দাৰ্থ বুলি থাকে অৰ্থাৎ সেই শব্দাৰ্থবোৰৰ পৰা কিন্তু আমি কি চাব লাগিব শব্দসমূহ চাব লাগিব কোনটো শব্দই কি অৰ্থ বুজাইছে এয়া চাব লাগিব ইয়াতে যেনে ধৰণে 4টা দিয়া আছে যোৱা বছৰ যদি এনেকুৱা ধৰণৰ 4টা আহিছিল এবাৰ হয়তো বেলেগো আহিব পাৰে হয়নে তো আমাৰ যিমানখিনি পাঠৰ পিছপিনে শব্দাৰ্থ দিয়া আছে আটাইবোৰ চাবলৈ চেষ্টা কৰিলে হ'ল এতিয়া 7টো দিছে ক সমাৰ্থক শব্দ লিখা টোপনি চহকী চিঞৰ খ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা উন্নত আদি বদনাম গ বিপৰীত লিংগ বুজোৱা শব্দ লিখা পেহা চোৰ ফকট আৰু সমাৰ্থক শব্দ মানে কি বুজি পোৱা গৈছে নহয় প্ৰতিশব্দ অৰ্থাৎ টোপনিক আৰু আমি এটা আন কি নামেৰে ক'ব পাৰো সেইটো হৈছে সমাৰ্থক শব্দ বিপৰীত অৰ্থ হৈছে মই যদি ওখ তেন্তে মোৰ বিপৰীতে কি হ'ব চাপৰ হ'ব হয়নে তো এনেকুৱা ধৰণৰ বিপৰীত লিংগ মই যদি ছোৱালী মোৰ বিপৰীতে কোন হ'ব ল'ৰা হ'ব তো এনেকুৱা ধৰণৰ শব্দ লিখিব দিছে তাৰপিছত আমাক নেক্সট দিছে খ বাক্য ৰচনা কৰা পাকৈত মুকুতা সহজ সৰল উঙ দিছে এটা শব্দত প্ৰকাশ কৰা ভাগৰত কাতৰ যিয়ে ঢোল বজায় উদাহৰণটো চাই বাকীকেইটা কৰা বিদ্যালয় বিদ্যাযোগ আলয় অত্যাধিক যথেষ্ট দ্বিতীয় ছটো দিছে
তলৰ ভুল বাক্যকেইটা শুধৰাই লিখা অ 8টা বজাত আমাৰ স্কুল ছুটি হয় আ অংকুৰ স্কুল যোৱা নাই বৰ্গীয়া জ দিছে সৰ্বনাম পদ কাক বোলে এটা উদাহৰণ দিয়া ছ দিছে তলৰ বাক্যটোৰ পৰা কৰ্ম আৰু ক্ৰিয়া বাছি উলিওৱা কবলে হৰিক মাতিছে নিয় দিছে পুলিংগবাচক শব্দ কাক বোলে এটা উদাহৰণ দিয়া এই ব্যাকৰণবোৰ আমাৰ লেসনৰ পিছফালে থাকে হয়নে তো এই ব্যাকৰণবোৰ ভালদৰে পঢ়িব লাগিব দেই সিলেবাসত যিখিনি আছে আটাইবোৰ ভালদৰে পঢ়ি লিখিবলৈ মুখস্থ কৰি বহি লিখি ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যাতে আমি পৰীক্ষাৰ আগমুহূৰ্তত ৰিভিজন কৰিব পাৰো ঠিক আছে এতিয়া আমাক 8 দিছে তলৰ যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখিবলৈ দিছে তোমাৰ অঞ্চলত স্থানীয়ভাৱে পালন কৰা এটি উৎসৱ আৰু খটো দিছে ৰেডিঅ এতিয়া আমাক দ্ৰুত পাঠৰ দিছে তলৰ প্ৰশ্নকেইটাৰ সমূহ উত্তৰ লিখা ৰাৱণে সীতাক ক'ত বন্দী কৰি ৰাখিছিল খটো দিছে ইন্দ্ৰজিৎ কোন গ দিছে লক্ষ্মণে সীতাক কোন ঋষিৰ আশ্ৰমত এৰি আহিছিল খ দিছে বিভীষণ কোন আছিল গ দিছে লৱ কুশ কোন তেওঁলোকক কোনে ৰামায়ণৰ গীত শিকাইছিল প্ৰথম ছ দিছে কুম্ভকৰ্ণক টোপনিৰ পৰা জগাবলৈ ৰাক্ষসবোৰে কি কৰিছিল দ্বিতীয় ছ দিছে ৰামৰ সেনা কিদৰে সাগৰ পাৰ হৈ লংকা পাইছিল বাকি 10 আৰু 11 বিদ্যালয়ত কৰা হৈছে শ্ৰুতলিপি আৰু পাঠভিত্তিক প্ৰকল্প ঠিক আছে তো এইখিনি আছিল 2023-24 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন আপোনালোকে বেয়া নাপাব দেই যদি মোৰ গা ভাল থাকিলহেঁতেন আপোনালোকক উত্তৰ সহ আটাইখিনি কৈ দিব পাৰিলোহেঁতেন ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং